সামদাং মেছাইজান ডিভিজনত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী উপস্থিত। 1986 চনত স্থাপন হোৱা মেছাইজান বৰনাম গৃহটি আদৰ্শ নামগৃহলৈ উন্নত কৰাৰ আশ্বাস। তিনিচুকীয়া জিলাৰ কাকপথাৰৰ মহাপুৰুষীয়া নামঘৰলৈ 4 দিনৰ বাবে অহা আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী দেৱে আজি ডুমডুমা চামদাং চাহ বাগিচাত উপস্থিত হয়। উল্লেখযোগ্য যে 1986 চনতে চাহ বাগিচাখনৰ মেছাইজান ডিভিজনত চাহ জনগোষ্ঠী তথা আদিবাসী লোকসকলৰ দ্বাৰা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰতিষ্ঠা কৰা হৈছিল। এই নামঘৰলৈ হঠাৎ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ উপস্থিত হোৱাত স্থানীয় লোকসকল উৎফুল্লিত হৈ পৰা দেখা যায়। 200 বছৰীয়া ইতিহাস সমৃদ্ধ চাহ জনগোষ্ঠীয় লোকসকলে মহাপুৰুষীয়া পৰম্পৰাৰে এক নাম বৈষ্ণৱ ধৰ্ম আঁকোৱালি লোৱাৰ বাবে সত্ৰাধিকাৰ প্ৰভুৱে তেওঁলোকক আদৰণি জনায়। আদিবাসী তথা চাহ জনগোষ্ঠীক মজদুৰ হিচাপে ব্যৱহাৰ নকৰি অসমীয়া সমাজৰ ভকত বৈষ্ণৱে যি সন্মান সুবিধা পায় তেওঁলোককো আউনীআটী সত্ৰয়ো একে দৃষ্টিভংগীৰে আঁকোৱালি লোৱা হ'ব বুলি সত্ৰাধিকাৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। লগতে সত্ৰাধিকাৰগৰাকীয়ে চামদাঙৰ মেছাইজান ডিভিজনৰ এই নামগৃহটি আদৰ্শ নামগৃহলৈ উন্নত কৰাৰ কথাও ৰাইজক জানিবলৈ দিয়ে। আমি 4 দিনৰ কাৰণে কাকপথাৰ মহাপুৰুষীয়া নামঘৰত বাহাৰ কৰিছিলোঁ। নিৰ্মল বৰা প্ৰমুখ্যে কেইবাজনো ব্যক্তিৰ আহ্বান ক্ৰমে আগতেও আহিছোঁ আমি তালৈ, আৰু তাতেই দেখিছোঁ চাহ বাগানৰ আদিবাসী ৰাইজে ইমান সহযোগিতা আগবঢ়াইছে। প্ৰায় 11টা নে 12টা পৰিয়ালে তাত শৰণ লৈছে। আৰু আমি পৰহি পৰিৱৰ্তন অসমৰ যিটো সংগঠন আছে তেওঁলোকক লগত লৈ আলোচনা কৰিলোঁ যে আমাৰ চাহ জনগোষ্ঠীৰ ভাই ভনীসকলক আমাৰ সমাজখনৰ লগত আমি সম্পূৰ্ণতে সম্পৃক্ত কৰিব লাগে। তেখেতসকলে আগবাঢ়ি আহিছে, যাৰ প্ৰমাণ 86 চনত এই নামঘৰটো কৰিছে। গতিকে এইটোৱে প্ৰমাণ কৰিছে তেওঁলোকৰ আমাৰ বৈষ্ণৱ সংস্কৃতিৰ প্ৰতি কিমান শ্ৰদ্ধা আছে। আৰু এতিয়া আমি ক'ব খোজোঁ যে তেখেতসকলক এতিয়া আমি মজদুৰ বুলি কৈ থাকিব নোৱাৰোঁ। তেওঁলোক হাড়েই হিমজীয়া অসমীয়া, আৰু অসমীয়া সমাজত যেনেকৈ ভকত বৈষ্ণৱৰ সংজ্ঞা আছে আমি তেখেতসকলক সেই সংজ্ঞাৰ এতিয়া পৰিচয় দিম। আৰু আমাৰ অসমীয়া সমাজে আমাৰ বৈষ্ণৱ সংস্কৃতিৰ যোগেদি যিখিনি সা সুবিধা লাভ কৰে একে সুবিধা তেখেতসকলে লাভ কৰিব। আৰু বিশেষকৈ তেখেতসকলে 200 বছৰ ধৰি ইয়াত বসবাস কৰি আছে। তেওঁলোক কোনো কাৰণতে আমাৰ পৰা আঁতৰি থাকিব নোৱাৰে, আৰু তেওঁলোক আমাৰ লগত অবিচ্ছেদ্য অংগ। আৰু তেওঁলোক এইদৰে সম্পৃক্ত হ'লেহে অসমীয়া জাতি আৰু ই মজবুত হ'ব, আৰু এই অসমীয়া জাতি আৰু ই মানে ফলে ফুলে জাতিষ্কাৰ হ'ব। গতিকে সেইকাৰণে আমি আজি নিজেই আহিছোঁ তেখেতসকলৰ 86 চনতে আৰম্ভ কৰা নামঘৰটোলৈ। আজি আমি তেখেতসকলক প্ৰস্তাৱ দিছোঁ, যদি বাগান কৰ্তৃপক্ষই আমাক কোনো সমস্যাত নেপেলায় আমি অতি সোনকালে এই নামঘৰটো গোটেই অসমৰ চাহ বাগানৰ ভিতৰত এটা মডেল আদৰ্শ নামঘৰ ৰূপে ইয়াক গঢ় দিম। আৰু এই নামঘৰটোৰ যোগেদি আমাৰ নৈতিক, আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক শিক্ষাৰ আমি সেইবিলাক প্ৰশিক্ষণ দিম, আৰু তেওঁলোকক আমি সেইভাৱে উদ্বুদ্ধ কৰিম। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে নামঘৰীয়া এজনে ইমান সুন্দৰ ঘোষা গাইছে, ইমান সুন্দৰভাৱে এগৰাকী গোসাঁইক বা এগৰাকী সত্ৰৰ প্ৰতিনিধিক কেনেকৈ মানে সম্ভাষণ জনাব লাগে তেখেতলোকৰ নতুনকৈ শিকোৱাৰ প্ৰয়োজন নাই। তেওঁলোকে সুন্দৰকৈ কৰিছে, মাত্ৰ আমি তাৰ লগতে জড়িত হ'ব লাগে। আৰু আমি সঁচাকৈ এখেতসকলৰ আজি ভাৱত উদ্বুদ্ধ হৈছোঁ, আৰু আমাৰ তৰফেও আমি এইখিনিত সদায় লাগিম। আৰু আমাৰ মনলৈ ভাৱবিলাক আহি আছে, আমি তেওঁলোকক সুযোগ পোৱা নাছিলোঁ, কিন্তু আজি এই সুযোগখন পালোঁ। গতিকে আমি এইটো অনুমতি পলমে ইয়াক সুন্দৰ নামঘৰলৈ ৰূপান্তৰিত কৰিম, আৰু আমাৰ সংস্কৃতি গোটেই কথাবিলাক আমি এখেতসকলক বিলাই দিম। ব্যুৰো ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। Ada